সরকারি মাটি দখল করে বিজেপিয়ে কত কত কার্যালয় পাতিলে কিমান মাটি দখল করিলে সেই সন্দর্ভত বিধানসভাত প্রশ্ন উত্থাপন করিলে অখিল গগৈয়ে একেটা সময়তে অখিল গগৈয়ে প্রশ্ন উত্থাপন করার পিছত আজি সদনত কি পরিবেশৰ সৃষ্টি হল অখিল গগৈয়ে আজি অসম বিধানসভাৰ মজিয়াত কি বক্তব্য দাঙি ধৰিলে সেই আমি আপোনালোকলৈ আগবঢ়াইছো। আজি এটা এই মুহূৰ্তত মোক বিধানসভাৰ পৰা এই মুহূৰ্তত সাসপেন্ড কৰিছে, নিলম্বিত কৰিছে মাননীয় অধ্যক্ষ ডাঙৰীয়াই। মই জাষ্ট সোমাইছিলোহে 2 মিনিটমান হৈছিল, সাসপেন্ড কৰি দিলে। কেলে মোৰ আজি 9 নম্বৰত এটা প্ৰশ্ন আছিলে যে বিজেপি গোটেই ৰাজ্যখনত অফিচ বনাবৰ কাৰণে কিমান মাটি দিছে। মোৰ প্ৰশ্ন যদি এনেকৈ অলপ পিছত থাকে, সাধাৰণতে 11-12 নম্বৰলৈকে সাধাৰণতে সদায় আহে মৌখিক প্ৰশ্নৰ উত্তৰ দিব পাৰে। যেতিয়া ইম্পৰ্টেণ্ট প্ৰশ্ন থাকে বা মোৰ প্ৰশ্ন থাকে তেতিয়া কি কৰে পীযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁলোকে তাৰমানে আগৰ প্ৰশ্নবিলাক দীঘলীয়াকৈ উত্তৰ দি মোৰ প্ৰশ্নটো নহাৰ ব্যৱস্থা কৰে। আজি সেইকাৰণে মই অকণ লেটলি আহিছোঁ যাতে মই নাহোঁ বুলি ভাবে। কিন্তু মই যেতিয়া সোমোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে আগৰ প্ৰশ্নবিলাক একদম দাঢ়ি কমা গাবলৈ আৰম্ভ কৰি দিলে, লেট কৰিবলৈ। মই ক'লোঁ যে সোনকালে কৰক, আপোনালোকে লেট কৰাৰ আকৌ বুদ্ধি আৰম্ভ কৰিলে। মই ক'লোঁ যে অসমৰ কিমান ঠাইত বিজেপিৰ অফিচ দিছে গোটেই তথ্য আমি পাই গ'লোঁ, আজি সদনত ৰাজহুৱা হ'ব লাগে। লগে লগে অধ্যক্ষই মোক সদনৰ পৰা সাসপেন্ড কৰিলে। মোৰ প্ৰশ্নটো আছিলে 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ কোন কোন ৰাজচক্ৰত ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ বিভিন্ন পৰ্যায়ৰ সমিতি বা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টক চৰকাৰী ভূমি, চৰকাৰী খাছ মাটি, PGR, VGR আৰু কোনো চৰকাৰী বিভাগৰ নামত থকা মাটি আবণ্টন, পট্টা, বন্দোবস্তি, লিজ অথবা অন্য কোনো প্ৰকাৰে হস্তান্তৰ কৰা হৈছে ৰাজচক্ৰ অনুসৰি নিৰ্দিষ্ট সমিতিৰ নাম, ব্যক্তিৰ নাম, মাটিৰ পৰিমাণ আৰু প্ৰিমিয়াম উল্লেখ কৰি সদনক বিস্তাৰিত তথ্য দিব। উত্তৰত দিছে যে অসমৰ জিলা আয়ুক্তসমূহৰ পৰা পোৱা তথ্য অনুসৰি 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ বিভিন্ন জিলাত ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ সমিতি অথবা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টক চৰকাৰী ভূমি, চৰকাৰী খাছ ভূমি, PGR, VGR অথবা আন কোনো চৰকাৰী বিভাগৰ নামত থকা মাটিৰ আবণ্টন, পট্টন, বন্দোবস্তি, লিজ আৰু আন কোনো প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টিক ভূমি হস্তান্তৰ কৰাৰ সবিশেষ তথ্য ৰাজচক্ৰৰ ভিত্তিত পৰিশিষ্ট কত সংলগ্ন কৰা হ'ল। পৰিতভাৱে মই ভাবোঁ যে চাহ শ্ৰমিকসকলক বাগানৰ মাজৰ মাটি, বাগানৰ লাইনৰ মাটি দিয়াটো এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু এইটো মই যিটো সংগঠনত আছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি, সেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিদিনা সংবিধান গ্ৰহণ হৈছিলে সেই সংবিধান আৰু কৰ্মসূচীত আমি আপোনালোকক দৃঢ়তাৰে ক'ব পাৰোঁ যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে যদি 10/8/2005 তাৰিখৰ দিনা আমি অসমৰ চাহ বাগিচাৰ প্ৰত্যেকটো লাইনৰ বাগিচাৰ মাটিবিলাক যিমান দখল কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিব লাগে বুলি আমি 10/8/2005 তাৰিখৰ দিনা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে চাহ বাগানৰ বস্তি, লাইনৰ মাটিৰ পট্টা তাত বসবাস কৰি থকা চাহ শ্ৰমিকৰ পৰিয়ালক দিব লাগে। 1, 2 তাতকৈ আগলৈ গৈ আমি কৈছিলোঁ যে দ মাটি বা খোলা মাটি য'ত চাহ শ্ৰমিকসকলে খেতি কৰি আছে বাগানৰ মাজত, য'ত চাহ বাগানে কোনোদিন চাহপাত নোৰোৱে, এই দ মাটিবিলাকতো খেতি কৰি থকা মাটিবিলাকতো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে মই ইয়াতে যোগ দিব খোজো যে আজিৰ এই বিধেয়কখনত লগতে চাহ শ্ৰমিকসকলে খেতি কৰি থকা দ মাটি, খোলা মাটিবিলাকৰো মাটিৰ পট্টা দিবলৈ ইয়াতে সংযোগ কৰিব লাগে। 2, থেংক ইউ। 3 নম্বৰ মই যোগ দিব খোজো যে চাহ শ্ৰমিকসকল অকল আপোনাৰ বাগিচাৰ লাইনতে নাথাকে, বাগিচাৰ লাইনৰ উপৰিও বাগিচাৰ বাহিৰত বহুত চাহ শ্ৰমিক থাকে, যি প্ৰাক্তন চাহ শ্ৰমিক বা অন্য চাহ শ্ৰমিক। মই আপোনালোকক দৃঢ়তাৰে ক'ব খোজো যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে চাহ বাগানৰ ভিতৰত লাইনৰ চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰথমবাৰ দিয়াইছিলোঁ আমি তৰুণ গগৈ চৰকাৰৰ দিনত যোৰহাটৰ টুকলাই বাগিচাত প্ৰথমবাৰৰ কাৰণে 686টা পৰিয়ালক মাটিৰ পট্টা, লাইনৰ মাটিৰ পট্টা কোৱাৰ্টাৰৰ সৈতে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে অখিল গগৈ। ঠিক তেনেকৈ পৃথিৱী মাঝিৰ ঘৰটো অৰ্থাৎ
বাগানৰ বাহিৰত থকা মানুহৰ ঘৰ মাটিৰ পট্টা দিয়াৰ পৃথিৱীৰ মাজেৰ যে মাটিৰ পট্টা পাইছে কংগ্ৰেছ চৰকাৰৰ দিনত সেইটো মই দিয়াইছোঁ আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আন্দোলন কৰি দিয়াইছোঁ তৰুণ গগৈ চৰকাৰৰ লগত হোৱা চুক্তি অনুসৰি গতিকে আজি যদি কোনোবাই কয় যে অকল বিজেপি চৰকাৰৰ দিনত মাটি দিছে মাটিৰ পট্টা দিছে নহয় তৰুণ গগৈ চৰকাৰৰ দিনতো আমি ডিব্ৰুগড়তে কেৱল ৭,৩৫১ বিঘা মাটিৰ পট্টা দিয়াইছিলোঁ আমি আপোনালোকক এইটো কথা স্পষ্টকে ক'ব পাৰো টুকুলাই বাগিচা টুকলাই বাগিচা ৬৮ বিঘা মাটি আমি বাগানত মাটিৰ পট্টা দিয়াইছিলোঁ এইটো কথা মই স্পষ্টভাৱে ক'ব পাৰো গতিকে সেই কথাটো ক'ব কৈছো আৰু এতিয়া মই খালি আৰু এটা বস্তু যোগ দিব খোজো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন বাগানৰ চাহ শ্ৰমিকবিলাকৰ মাজত জুলহা বুলি এটা জলহা বুলি এটা জাতি আছে সেই জাতিটো কেৱল মুছলমান হোৱাৰ কাৰণে তেওঁলোকো চাহ শ্ৰমিক মুছলমান হোৱাৰ কাৰণে ইয়াত এই যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যনৰ পৰা বাহিৰ কৰা কৈছে গতিকে মই ভাবোঁ যে তেওঁলোকৰ সেই চাহ শ্ৰমিকসকলকো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে